ওম শান্তি 9 এপ্ৰিল 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, প্ৰত্যেকৰে নাৰীৰ স্পন্দন মনোস্থিতি লক্ষ্য কৰি অলফৰ পিতাৰ প্ৰতি তেওঁৰ নিশ্চয়তা যোগাই তোলা, তাৰ পাছত আগবঢ়া। অলফৰ প্ৰতি নিশ্চয়তা অবিহনে জ্ঞান দিয়া মানে সময় নষ্ট কৰা। প্ৰশ্ন: কোনটো এটা মুখ্য পুৰুষাৰ্থই জলপানী লোৱাৰ অধিকাৰী কৰি দিয়ে? উত্তৰ: অন্তৰ্মুখী হোৱাৰ। তোমালোক বহুত অন্তৰ্মুখী হৈ থাকিব লাগে। পিতাটো হৈছে কল্যাণকাৰী, কল্যাণৰ কাৰণেই ৰায় দিয়ে। যিসকল অন্তৰ্মুখী যোগী সন্তান, তেওঁলোক কেতিয়াও দেহ অভিমানত আহি বিতুষ্ট নহয় বা কাজিয়া নকৰে। তেওঁলোকৰ চাল চলন বহুত মাৰ্জিত আৰু অসাধাৰণ হয়। বহুত কমকৈ কথা কয়, যজ্ঞ সেৱাৰ প্ৰতি ৰুচি ৰাখে। তেওঁলোকে অতিপাত জ্ঞানৰ কথা কৈ নাথাকে, স্মৃতিত থাকি সেৱা কৰে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যোগত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। চেষ্টা কৰি চাব লাগে যে কৰ্মত কিমান সময় পিতাৰ প্ৰতি স্মৃতি থাকে। স্মৃতিত থাকিলেহে কল্যাণ হয়। মৰমৰ প্ৰিয়তমক অতি মৰমেৰে স্মৰণ কৰিব লাগে। স্মৃতিত থকাৰ খতিয়ানৰ তালিকা ৰাখিব লাগে। 2. সূক্ষ্ম বুদ্ধিৰে এই ড্ৰামাৰ ৰহস্য বুজিব লাগে। এইখন বহুত কল্যাণকাৰী ড্ৰামা। আমি যি কওঁ বা কৰোঁ সেয়া আকৌ 5000 বছৰ পাছত পুনৰাবৃত্তি হ'ব। এইটো যথাৰ্থ ৰীতিৰে বুজি আনন্দিত হৈ থাকিব লাগে। বৰদান: নিজৰ শ্ৰেষ্ঠ জীৱনৰ দ্বাৰা পৰমাত্ম জ্ঞানৰ প্ৰত্যক্ষ প্ৰমাণ দিওঁতা মায়া প্ৰতিৰোধী হোৱা। নিজক পৰমাত্ম জ্ঞানৰ প্ৰত্যক্ষ প্ৰমাণ বা প্ৰুফ বুলি বুজিলে মায়া প্ৰুফ প্ৰতিৰোধী হৈ যাবা। প্ৰত্যক্ষ প্ৰমাণ হৈছে তোমালোকৰ শ্ৰেষ্ঠ পবিত্ৰ জীৱন। সকলোতকৈ ডাঙৰ অসম্ভৱৰ পৰা সম্ভৱ হোৱা কথাটি হৈছে প্ৰবৃত্তিত থাকিও পৰবৃত্তিত থকা, দেহ আৰু দেহৰ জগতৰ সম্বন্ধবোৰৰ পৰা ঊৰ্ধত থকা। পুৰণা শৰীৰৰ চকুৰে পুৰণা জগতৰ বস্তুবোৰ দেখিও নাচাবা, অৰ্থাৎ সম্পূৰ্ণ পবিত্ৰ জীৱনত চলা। এয়াই পৰমাত্মাক প্ৰত্যক্ষ কৰাৰ বা মায়া প্ৰতিৰোধী হোৱাৰ সহজ সাধন। শ্লোগান: মনোযোগৰূপী প্ৰহৰী ঠিকে থাকিলে অতীন্দ্ৰিয় সুখৰূপী সম্পদ হেৰাব নোৱাৰে। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হবলৈ আজিৰ অব্যক্ত সংকেত। পিতাক সংগী কৰি লৈছা, এতিয়া তেওঁক সংযুক্ত ৰূপত অনুভৱ কৰা আৰু এইটো অনুভৱক বাৰে বাৰে স্মৃতিলৈ আনি আনি স্মৃতি স্বৰূপ হৈ যোৱা। বাৰে বাৰে পৰীক্ষা কৰা যে সংযুক্ত হওঁ, আখৰীয়াটো কৰা নাই। যিমানেই সংযুক্ত ৰূপৰ অনুভৱ বঢ়াই যাবা, সিমানেই ব্ৰাহ্মণ জীৱন অতি প্ৰিয় মনোৰঞ্জক অনুভৱ হ'ব। ওম শান্তি।